শার্ক মাছ পাই যাব। এইটো দেখিবলৈ পাইছেনে? শার্ক মাছ গাইজ, শার্ক খাই আছোঁ, শার্ক মাছ। হেল্ল' এভৰিৱান, মই ধ্ৰুৱ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ এটা মজা আৰু ইণ্টাৰেষ্টিং ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখা পাই গমেই পাই গৈছে আজি মই ক'ত আহিছোঁ। আজি মই আহিছোঁ এবছলিউট বাৰ্বিকিউৰ আনলিমিটেড বাফেট ট্ৰাই কৰিব। ইয়াতে কাৰ্নিভেল ফেষ্টিভেল বুলি এটা ফেষ্টিভেল চলি আছে, মানে ডিচেম্বৰৰ 20 তাৰিখৰ পৰা জানুৱাৰী 2 তাৰিখলৈকে এইটো চলে। আৰু ইয়াতে নৰ্মেল যিখন মেনু হয়, আপোনালোকে যদি আহিছে গম পায় নৰ্মেল মেনুতকৈ কিছুমান আইটেম বহুত বেছি বাঢ়ি যায়, মানে কিছুমান আইটেম এড হৈ যায়। তো এই ফেষ্টিভেলটো চলি আছে 2 তাৰিখলৈকে। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, বহুত বেছি ভাল পাব। বহুতে কৈছিলে, বহুতে ৰেকমেণ্ড কৰি আহিছিলে যে এবছলিউট বাৰ্বিকিউ গৈ পেলাই তাৰ আনলিমিটেড বাফেট ট্ৰাই কৰিব। তো আজি আহি গ'লো, আপোনালোকৰ ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব, ভাল পাব। আৰু গাইজ ডেইলি ফুড টুৰৰ চিৰিজ আকৌ আহি আছে ইয়াৰ পিছত, এইটো ভিডিঅ' মাজতে দি দিলোঁ। চ' গাইজ ইয়াতে ৰিচিপশ্যন। তো ষ্টাৰ্টিঙতে এইটো আপোনালোকে দেখিবলৈ আছে পাস্তা কাউণ্টাৰ। ইয়াতে বিভিন্ন ধৰণৰ পাস্তা আপোনালোকে পাই যাব আৰু ইয়াতে আপোনালোকে নিজেও বনাই ল'ব পাৰে। আৰু এইফালে মই গোটেইখিনি আপোনালোক দেখাইছোঁ ইয়াতে আপোনালোকে কি পাব। এইফালে হ'ল এইটো ভেজ কাউণ্টাৰ হয়, দেখিবলৈ পাইছে পূৰা ভেজিটেৰিয়ান বস্তুবিলাক আপোনালোকে পাই যাব। বিভিন্ন ধৰণৰ ভেজ আইটেম আপোনালোকে ইয়াতে পাই যাব। আৰু এইটো সন্মুখত দেখিবলৈ পাইছে নন ভেজ কাউণ্টাৰ হয়, আপোনালোকে ইয়াতে নন ভেজৰ বিভিন্ন ধৰণৰ বস্তু ইয়াতে পাই যাব। মানে গাইজ মই দেখাই আছোঁ আপোনালোকক ফিছৰ পৰা আদি কৰি চিকেন, শাৰ্ক মাছ পাই যাব। এইটো দেখিবলৈ পাইছেনে? শাৰ্ক মাছ গাইজ, শাৰ্ক। চ' শাৰ্ক পাই যাব, লগতে ডাক, হাঁহৰ মাংস পাব, ৰেবিটো পাব আপোনালোকে ইয়াতে দেখিবলৈ পাইছেনে? ৰেবিট মই খাম বাৰু। তো আজি মানে শাৰ্ক আৰু ৰেবিট ভক্ষণ কৰিম গাইজ, মানে খাই পোৱা নাই। আৰু এইফালে কুইল বাৰ্ডো পাই যাব, ইয়াত দেখিবলৈ পাইছে। লগতে এইফালে অক্টোপাছ আছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে। এইটো অক্টোপাছ হয়, এইটো দেখিবলৈ পাইছেনে? এইটো অক্টোপাছ। মোৰ মানে অক্টোপাছটো খালোঁ বাৰু সিদিনা। আৰু ফেষ্টিভেলটোৰ কাৰণে এইখিনি আইটেম নতুনকৈ এড কৰিছে, দেখিবলৈ পাইছে হাঁহ, আৰু এইটো কিবা কাণ্ট্ৰি বাৰ্ড বুলি কৈছে। আৰু এইটো হ'ল ব্লেক চিকেন, কলা মুৰ্গী। আৰু এইফালে আছে মটন, এইফালে আছে বিৰিয়ানী। এইবিলাক দেখিবলৈ আছে বিৰিয়ানী আৰু মটনৰ চেম্পলো থোৱা আছে। চ' আপোনালোকে সেইবিলাক বস্তু পাই যাব ইয়াতে। আৰু গাইজ মেইন কৰ্চত আৰু বেলেগ বেলেগ বস্তু আছে, মই দেখাই আছোঁ। মাছৰ ঝোল, এয়া মাছৰ ঝোল। আৰু এইটো হ'ল আমলেট, পাটিয়ালা এগ কাৰী, দেখিবলৈ আছে পাটিয়ালা এগ কাৰী। এইফালে আছে ফ্ৰাইড ৰাইচ, মিক্সড ফ্ৰাইড ৰাইচ, লগত এইটো চিলি উইংছ। আচ্ছা দেখিবলৈ আছে নে গাইজ, কি মজা গ্ৰেভি, এইবিলাকো খাব লাগিব। লগতে এইফালে আছে চিকেন বাটাৰ মছলা, ওৱান অফ মাই ফেভৰেট গাইজ। পিচটো চাওক, ৱাও। লগতে এইবিলাক হ'ল চালাডৰ পৰ্চন, বিভিন্ন ধৰণৰ চালাড কি ধুনীয়াকৈ দেখিছে, দেখিবলৈ আছেনে? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু এইফালেও কিবা কিবি আছে, ভেজ বিৰিয়ানী, মানে এইখিনি ভেজৰ হয় ন? ভেজিটেবল, এইটো ভেজিটেবল, এইটো পনীৰ, মালাই কফ্তা, এইটো মালাই কফ্তা, কঢ়াই পনীৰ। ৱাও, পনীৰৰ পিচকেইটা চাওক, কি বম মজা মজা পিচ। হাক্কা নুডলছ আৰু ভেজ মঞ্চুৰিয়ান, দেখিবলৈ আছেনে? এইটো কি হয়? ফ্ৰুট চাটনি। আচ্ছা, য়েলো ডাল, অ'কে। ডাল মাখনি, ষ্টিম ৰাইচ, অ'কে। তো এইকেইটা আইটেম। আৰু এইফালেও মই আপোনালোকক দেখাইছোঁ, মানে আইটেম ইমানেই বেছি আছে। এইফালে জিলাপি তেলাপি, ডেজাৰ্ট পাই যাব। লগতে এইবিলাক বিভিন্ন ধৰণৰ কেক, ডেজাৰ্ট এইবিলাক পাই যাব আপোনালোকে, দেখিবলৈ পাইছে। আপোনালোকক মই গোটেইখিনি বস্তু দেখালোঁ ইয়াতে কি পায়। আৰু এতিয়া ইয়াতে বনাব পাৰি, লগতে আইচক্ৰীমো বনাব পাৰি। এইটোও বনাম, আইচক্ৰীমো বনাম, বঢ়িয়াকৈ ড্ৰেছ কৰাই দিব। তো চাই থাকক, এতিয়া বনাম মই। তো এতিয়া মই বনাম, আৰু কি বনাম আপোনালোকক দেখাই আছোঁ। পাস্তা, ধুনীয়া পাস্তা বনাই আপোনালোকক দেখাই আছোঁ। বাটাৰ,
গেছ ধ্ৰুৱ স্পেচিয়েল ৰেড পাস্তা ইজ ৰেডি দেখিবলৈ পাইছে। তো এতিয়া টেষ্ট কৰাম, আমি দাদাক টেষ্ট কৰাম। কেনেকুৱা পাইছে কৈ দিয়ক। তো গেছ নিজে বনাইছোঁ, নিজে ওকে গেছ বঢ়িয়াকৈ বনালোঁ আৰু দাদাই কৈছে ভাল হোৱা বুলি। দাদা একদম সঁচাকৈ ভাল হৈছেনে? একদম এক্সিলেন্ট স্যার, একদম রিয়েলি বঢ়িয়া বঢ়িয়া। বাকী এইফালেও আপোনালোকে বিভিন্ন ধৰণৰ বস্তু বনাই ল'ব পাৰিব নিজে, আপোনালোকে এক্সপিৰিয়েঞ্চটো ল'ব পাৰিব। মই এইফালে নবনাম বাৰু, মই নেক্সট আইচক্ৰীম বনাম লাষ্টত, তো চাই থাকক। অ'কে গেছ বঢ়িয়াকৈ এতিয়া বহি লৈছোঁ, এতিয়া খাব লাগে একফালৰ পৰা। তো বস্তুখিনি আনি আছে, আপোনালোক দেখাইছোঁ কি কি খাম। তো গাইজ গোটেইখিনি ষ্টাৰ্টাৰ আহি গ'ল বাৰু, আৰু এইটো দেখিবলৈ পাইছে বহুত বেছি ভাল লাগিছে। এইটো কি বুলি কয়? Sarasco pineapple. Sarasco pineapple. Absolute barbecue. Signature dish. আচ্ছা আচ্ছা, Absolute barbecue signature dish. এইটো দেখিবলৈ পাইছে Sarasco pineapple. হা হানি ফ্লেভাৰ আৰু চিনেমান ফ্লেভাৰ আহিব। ওকে গোটেইখিনি বস্তু আহি গ'ল, মই একফালৰ পৰা আপোনালোকক দেখাই আছোঁ। আৰু এইটো হ'ল আমেৰিকান ক্ৰিস্পি চুইট কৰ্ণ, লগতে ভেজ দম বিৰিয়ানী কাবাব এইটো আছে। আৰু ইয়াত দেখিবলৈ পাইছে বঢ়িয়া ফুচকা, একদম সিজাই সিজাই দি দিছে। এইফালে চাওক, আৰু এইফালে দেখিবলৈ পাইছে মেক্সিকান ড্ৰাম ষ্টিক, পূৰা চিকেন লেগ পিচ পূৰা ডাঙৰ ডাঙৰ। এইটো মটন চিক কাবাব গাইজ, মজা লাগিছে দেখিবলৈ পাইছে। আৰু এইফালে হেৰিখিনি আছে, আৰু যিখিনি তন্দুৰীখিনি আছে মই দেখাই আছোঁ। তাৰ আগতে আপোনালোকক দেখাই দিওঁ আমেৰিকান চিজ পটেটো গাইজ আছে, ভেজ তন্দুৰী আৰু এইফালে চিকেন তন্দুৰী। মই নামকেইটা আপোনালোক যেতিয়া খাম তেতিয়া কৈ আছোঁ। দেখিবলৈ পাইছে বহুতকেইটা পিচ আছে, অলপ এতিয়া বহুতখিনি বস্তু আছে। এইখিনিতো ষ্টাৰ্টাৰ হয়, ইয়াৰ পিছত মানে আৰু মেইন কোৰ্চ আছে, তো খাব লাগে। প্ৰথমতে যিটো পাইনএপল দিছিলে, মই সেইটো খাই পেলাই আপোনালোকক ৰিভিউটো দি আছোঁ চামুচ। অ'কে, তো যিটো মানে পাইনএপল চাৰচো কিবা এনেকুৱা পাইনএপলৰ নামটো মই আৰু পাহৰি গ'লোঁ, তো সেইটো নেক্সট ট্ৰাই কৰিম। তো আমেৰিকান চিজ পটেটো, আলুৰ ওপৰত চিজ, আৰু ভাল লাগিছে ডিছটো। আমেৰিকান চিজ পটেটো। এইবাৰ আমি খাম মটন চিখ কাবাব গাইজ, মটনৰ কাবাব হয়। তো দেখিবলৈ হৈছে ধুনীয়া আৰু মটন চিখ কাবাব। তো গাইজ মটন চিখ কাবাবটো খাই বহুতেই বেছি ভাল লাগিছে। এনে কাবাব চাবাব খাই ভালেই লাগে বাৰু, তো ভাল লাগিছে এইটো। এবাৰ ট্ৰাই কৰিম মেক্সিকান ড্ৰাম ষ্টিক, মজা লেগ পিচ দেখিবলৈ পাইছে না, একদম মজা লেগ পিচ গাইজ, ৱাও। তো যিটো মেক্সিকান ড্ৰাম ষ্টিক আছিলে, খাই বহুত বেছি ভাল পালোঁ। এনেকুৱা বস্তুবিলাক খাই ভালে লাগে, চিকেন লেগ পিচ আৰু কি ক'ম গাইজ। ইয়াতে বহুতকেইটা আইটেম আছে, অলপ অলপ জ্বলি গৈছে আমাৰ দেৰি হোৱাৰ কাৰণে। তো এইকেইটা আইটেম নমাই লৈছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লেটিনো কটেজ চিজ হয়, কটেজ চিজ, মালয়েছিয়ান গ্ৰিল মাছৰুম। অ'কে, এইকেইটা নন ভেজ, বাকী মই ভেজকেইটা লৈ লৈছোঁ। অভাৰকুকড হৈ গৈছে, তাত দেখিবলৈ পাইছে মানে ভেজিটেবল আছে আৰু বঢ়িয়াকৈ। তো মিছিছিপি ডেল্টা প্ৰন। মেইন কথাটো হ'ল চব বস্তু ট্ৰাই কৰিব লাগে গাইজ। গাৰ্লিক বাটাৰ চিকেন। তো গাইজ গোটেইকেইটা আইটেম খালোঁ, যিকেইটা বাৰ্বিকিউ দিছিলে। আৰু লাগিলে আকৌ অৰ্ডাৰ কৰিব পাৰে, কিন্তু আমি নাখাওঁ, কাৰণ আমি বেলেগ বেলেগ বস্তুবিলাকো ট্ৰাই কৰি মেইন কোৰ্চৰ ফালে যাব আছেই। তো গাইজ এয়া আছে পানী পুৰি, একদম ৰেকমেণ্ডেড, সকলোৰে ফেভৰেট। এই কি মজা লাগিছে দেখিবলৈ, ৰাইট মৰি গ'ল। লাষ্ট এইটো আইটেম খাবলৈ বাকী আছে, সেইটো হ'ল ভেজ দম বিৰিয়ানী কাবাব আৰু এক ক্ৰিস্পি চুইট কৰ্ণ। তো এয়া আছে ভাৰ্জিন মহিটো, পুৰা ৰিফ্ৰেছিং। আৰু এইটো ব্লু এঞ্জেল, নীলা পৰি দেখিবলৈ আছে, নীলা পৰি, এইটো খাই লওঁ। ব্লু এঞ্জেল এইটো অকণমান ডাঠ হয়, ঠিক হয়। গতিকে ষ্টাৰ্টাৰখিনি খালোঁ আৰু খাই আধামান পেট ভৰি গৈছে। এতিয়া চাৰ্ক, কুৱেল বাৰ্ড আৰু ৰেবিট খাম, এইটো খাই পোৱা নাই ন। তো এয়া হ'ল চাৰ্ক, এয়া হ'ল কুৱেল বাৰ্ড,
আৰু ৰেবিট 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 তো একেলগে বনাইছে গোটেইকেইটা শাৰ্ক কোয়েল বাৰ্ড আৰু ৰেবিট ৰেডি হৈ গ'ল দেখাইছোঁ আপোনালোকক আৰু লৈ লওঁ বিৰিয়ানী অকণমান দিব এইটো দেখিবলৈ হৈছে এইটো হ'ল শাৰ্ক মাছ দেখিবলৈ হৈছেনে শাৰ্ক আৰু এইটো হ'ল কোয়েল বাৰ্ড আৰু এইটো হ'ল ৰেবিট তো খাব লাগে গাইছ শাৰ্ক প্ৰথমতে খাম তো গাইছ খাই আছোঁ শাৰ্ক মাছ পুৰা চফ্ট হয় একদম ঢিলা অকণমান চিকেন টাইপ লাগে আৰু মাছৰ ফ্লেভাৰটো আহে বঢ়িয়া বঢ়িয়া তো নেক্সট কোয়েল বাৰ্ডৰ মানে খোৱা নাছিলোঁ আগতে কোয়েল বাৰ্ড দেখিবলৈ হৈছে কোয়েল বাৰ্ড পিচকেইটা সৰু সৰু হয় পাৰ মাংস টাইপ বাকী টেষ্টটো হয় আৰু মাংস টাইপে এইবাৰ খাম ৰেবিট বাকী অক্টোপাছ আৰু কিবা কিবি পাই যাব চি ফুড অক্টোপাছ যিহেতু আগতে খাইছোঁ এতিয়া খাব মন নাই আৰু যিকেইটা খাই পোৱা নাছিলোঁ সেইটো অকণমান ট্ৰাই কৰোঁ যিহেতু খাই নোপোৱা বস্তুবিলাক খাই ভাল লাগে বাকী এইটোৱে সেই একে হাত দি আছে আৰু এয়া দেখিবলৈ হৈছে চিকেন বিৰিয়ানী বঢ়িয়া চিকেনৰ পিছ আৰু এফালে মটন দেখিবলৈ হৈছেনে তো বিৰিয়ানী ইজ লাভ গাইজ মজা বিৰিয়ানী গাইজ তো বিৰিয়ানীটো খাই ভাল লাগিছে বিৰিয়ানীত যিটো চিকেন বিৰিয়ানীৰ পিচ সেইটো সৰু চাই পিচ এটা পিচটো কিন্তু চিকেনৰ পিচটো কিন্তু সৰু সৰু গাইজ ইয়াতে সেইফালে আছে মটন তো মটনৰো অকণমান বঢ়িয়া আছে সৰু পিচ এটা অঁ এই ৰেচিপিটো অলপ ক্ৰিমি টাইপ আৰু মছালা মটন টাইপ পুৰা মানে ভাল লাগিছে কিবা এটা তো গাইজ বহুতকেইটা আইটেম বাকী আছে কিন্তু খাবলৈ ইমান পেটত জেগা নাই তো অকণমান ফ্ৰাইড ৰাইচ একদম অকণমান হ'ব জাষ্ট ট্ৰাই কৰিম আৰু টেষ্ট কৰিম হৈ যাব আৰু অকণমান চিকেন বাটাৰ মছলা যিহেতু ফেভৰেট তো অকণমান দি দিয়ক এটা পিচ দি দিয়ক বঢ়িয়াকৈ বঢ়িয়া অকণমান ফ্ৰাইড ৰাইচ আৰু চিকেন বাটাৰ মছলা মোৰ বহুত বেছি ফেভৰেট তো এইটো বস্তু মানে পেটত জেগা নাথাকিলেও খোৱা বস্তু গতিকে সেইকাৰণে অকণমান টেষ্ট কৰিম আৰু তো বঢ়িয়া ফ্ৰাইড ৰাইচ আৰু চিকেন বাটাৰ মছলাৰ যিটো গ্ৰেভি চিয়াৰ্ছ এইটো বহুত বেছি ভাল লাগে সঁচাকৈ কৈছোঁ ন চিকেন বাটাৰ মছলাৰ চিকেন ৱাও পুৰা জুচি চিকেন মানে পুৰা একদম চফ্ট তো গাইজ ডেজাৰ্টত আছে এইকেইটা বস্তু এইটো কেক আছে এইটো কেক টাইপে কিবা ক্ৰীম আছে চকলেট এইটোৰ নামটো চকলেট কিবা আছিলে মই পাহৰিলোঁ নামটো বাকীখিনি আছে ফ্ৰুটছ এফালে আছে ৰসমলাই এফালেও কিবা এটা মানে পায়স টাইপ বস্তু আছে বাৰু তো খাই লওঁ আৰু গোটেইকেইটাৰে এটা এটা পিচ আনিছোঁ আপোনালোকে বিন্দাছ 3-4টা লৈও খাব পাৰে ভাল লাগিছে এক চামুচতে গোটেইখিনি ওলাই লৈ ল'লোঁ বাও আমেজিং টেষ্ট মানে ইমান মহা বস্তু খাই লোৱাৰ পিছত এনেকুৱা ডেজাৰ্ট পালে এনেকুৱা খানা পালে কিবা এটা ভাল লাগি যায় ঠিক আছে এতিয়া বনাম আইচক্ৰীম চ' আইচক্ৰীম খাই চাওঁ ত' ডাঙৰ মই বনোৱা আইচক্ৰীম গাইছ ভাল বনাইছোঁ
অ'কে গাইজ এবছলিউট বাৰ্বিকিউৰ আনলিমিটেড বাফেট ট্ৰাই কৰিলোঁ বহুত বেছি মন আছিল আগৰ পৰা আকৌ আহিম কেতিয়াবা আপোনালোকে বহুতে কৈছিলে চ' আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গাইজ মেইন কোৰ্চৰ ফালে বেছি আইটেম খাব নোৱাৰিলোঁ জাষ্ট অকণমান ট্ৰাই কৰিলোঁ আৰু বহুত বেছি আইটেম এৰাউণ্ড 72 to 80 আইটেমছ ইয়াতে পাই যাব বিভিন্ন ধৰণৰ ডেজাৰ্ট পাব যিমানখিনি পাৰোঁ খালোঁ আৰু পেটত জেগা নাই আৰু ইচ্ছাও যোৱা নাই খাব আমুৱাই আহিছে আপোনালোকৰ আমুৱাই যাব নুডলছ ফ্ৰাইড ৰাইচ বাকী ভেজৰ কিমান আইটেম বাকী আছে বহুতকেইটা আইটেম ৰৈ গ'ল বাকী আপোনালোকক মই দেখাইছোঁ প্ৰথমতে কি পাই ইয়াতে বাকী এয়া আছিলে আজিৰ ভিডিঅ' আমাৰ লগত আছে এবছলিউট বাৰ্বিকিউৰ মেনেজাৰ দাদা নমস্কাৰ কিবা এটা ক'ব বিচাৰিছে কৈ দিয়ক আমাৰ এতিয়া এটা ফেষ্টিভেল আমি চলাই আছোঁ ইয়াৰ এণ্ডিং কাৰ্নিভেল লাইক ফ্ৰম 20th ডিচেম্বৰৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ এইটো চলি থাকিব আপোনাৰ আপ টু 2nd of January 2022 আচ্ছা এইটো ফেষ্টিভেলৰ এডভান্টেজ কি হ'ল আমি মেনু বহুতকেইটা এডিশ্যন কৰিছোঁ অ'কে ইয়াত ধৰক আপোনাৰ ৰোজ ডাক ৰোজ টাৰ্কি চিকেন খৰগনাথ এনেকুৱা লাইভ কাউণ্টাৰ ডিছপ্লে প্লাছ তাৰ পৰা কাটিং কৰি কিনে আমি গেষ্টক যেনেকৈ বিচাৰে বেলেগ বেলেগ চচ আমাৰ ইয়াত বনাই থোৱা আছে সেইখিনিৰ লগত মিলাই আমি গেষ্টক খুৱাই আছোঁ ইয়াৰ কাৰণে আমি প্ৰাইচটো কিবা এড অন কৰা নাই ধৰক প্ৰাইচটো আমাৰ অল্ড প্ৰাইচটো যেনেকৈ আছিলে তেনেকৈ ছেইম প্ৰাইচটো আমাৰ 629ৰ পৰা ষ্টাৰ্টিং হয় ভেজ এণ্ড 649ৰ পৰা নন ভেজ এৰাউণ্ড 70 to 80 ভেৰাইটিজ অফ মেনু আমি ডিছপ্লেত থোৱা আছে মেনেজাৰ দাদাজনে বঢ়িয়াকৈ বুজাই দিলে ফেষ্টিভেল চলি আছে আহক পূৰা এনজয় কৰক ফেমিলিৰ লগত ফ্ৰেণ্ডছৰ লগত খাওক ঠিকছে যিমান ইচ্ছা সিমান বাকী ময়ো খালোঁ যিমান ইচ্ছা সিমান আকৌ আহিম কেতিয়াবা খাব বাকী এয়া আছে আজি ভিডিঅ' আগৰ ভিডিঅ' চাই ভাল পাইছে চ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম ৰাখিবলৈ বহুত বেছি প্ৰয়োজনীয়খিনি দিবলৈ আশা কৰিলোঁ নেক্সট আকৌ ডেইলি ফুডৰ ভিডিঅ' আহি আছে ত' তেতিয়ালৈকে ষ্টে টিউন বাই বাই টেক কেয়াৰ